দিব তো সবে একদম হাতীৰ ছবি খালা কৰি দিব দিব মোৰ লগত একেলগে কওক ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি জয় আই অসম জয় আই অসম জয় আই অসম। আজিৰ এই নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ এই অঞ্চলৰ প্ৰাক্তন বিধায়ক আমাৰ শ্ৰদ্ধাৰ প্ৰশান্ত বৰুৱা অশোক সিংহী ডাঙৰীয়া, ভাতৃপ্ৰতিম বিজেপিৰ বিধায়ক অজয় ৰায় ডাঙৰীয়া, আমাৰ দলৰ সভাপতি অসম গণ পৰিষদ দলৰ সভাপতিকে প্ৰমুখ কৰি ভাতৃপ্ৰতিম হিতেশ্বৰ আৰু মঞ্চত উপবিষ্ট আমাৰ দুয়োটা দলৰ নেতৃবৃন্দ, আজি ইয়াত উপস্থিত থকা বিলাসীপাৰাবাসী ৰাইজ, আই মাতৃসকল, যুৱক যুৱতীসকল, সকলোকে মই ধন্যবাদ দিছো যে আজি আপোনালোক সকলোৱে আমাৰ সকলোৰে মৰমৰ প্ৰাৰ্থী জীৱেশ ৰায় ডাঙৰীয়াক শুভেচ্ছা দিবৰ কাৰণে, আশীৰ্বাদ দিবৰ কাৰণে ইয়াত উপস্থিত হৈছে। মই আশা ৰাখো যে আপোনালোক সকলোৱে অহা 9 তাৰিখে যি নিৰ্বাচন আছে এই নিৰ্বাচনত জীৱেশ ৰায় ডাঙৰীয়াক হাতীৰ চিনত ভোটে বিপুল ভোটত বিজয়ী কৰিব। হাতীৰ ছবি আপোনালোকে জানে যে এই বিলাসীপাৰা সমষ্টিত বহুত সমস্যা আছে আৰু এই সমস্যাবিলাক সমাধান কৰিব লাগিলে কোনে কৰিব পাৰিব? তাৰ চৰকাৰৰ মানুহলে পাৰিব, হয় নহয়? এই অঞ্চলত আপোনালোকে বহুত বিৰোধী মানুহক জিকাইছে, কিন্তু সেই বিৰোধী মানুহক জিকোৱাৰ কাৰণে আজি ইয়াতে উন্নয়ন হোৱা নাই। জীৱেশ ৰায় ডাঙৰীয়া কমতাপুৰ সাহিত্য আকিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ আছে, গতিকে তেওঁ আগৰে পৰা এখন কাউন্সিল চলোৱাৰ অভিজ্ঞতা আছে, কাম কৰাৰ ইচ্ছা আছে, ডেকা ল'ৰা সদায় কাম কৰাৰ উৎসাহ ৰাখে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁক মৰম কৰে আৰু মোৰতো নিজৰ ভাইৰ দৰে, গতিকে আপোনালোকে নিশ্চিত থাকক যে এই অঞ্চলত জীৱেশ ৰায় নেতৃত্বত অজস্ৰ কাম হ'ব, চিন্তা কৰিব নালাগে। আমাৰ অশোক দাই কৈছে যে ধুবুৰীত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে। আমাৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আমাৰ সংকল্প পত্ৰ ইস্তাহাৰত কৈছে যে অসমৰ প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ আৰু এখন ইউনিভাৰ্চিটি হ'ব, সেয়া আমাৰ সংকল্প। আৰু আজি মই আপোনালোকক ইয়াতে কৈ থৈ গলো যে ধুবুৰী জিলাৰ ইঞ্জিনিয়াৰিং কলেজখন বিলাসীপাৰাত হ'ব, চিন্তা কৰিব নালাগে। গতিকে উন্নয়ন আমাক লাগে, উন্নয়নৰ কাৰণে আমি সকলোৱে কাম কৰিছো। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ কাৰণে ইয়াতে আগতে অপজিশ্যন MLA জিকাইছিল, তথাপিতো এই অলপ আগত গৈ চাপৰত এতিয়া 3000 কোটি টকা ব্যয় কৰি ইয়াতে পাৱাৰ প্ৰজেক্ট চলি আছে। এই পাৱাৰ প্ৰজেক্ট কমপ্লিট হোৱাৰ লগে লগে ইয়াতে অতি কমেও 15,000 পৰা 20,000 ল'ৰা ছোৱালীৰ সংস্থাপনৰ ব্যৱস্থা হ'ব আৰু তাৰ প্ৰায়ৰিটি এই বিলাসীপাৰা সমষ্টি পাবনে নাই? গতিকে আমাৰ দায়িত্ব হ'ল যে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ৰক্ষা কৰা। এই অঞ্চলত আজি উদ্যোগীকৰণ আৰম্ভ হৈছে আৰু হ'ব লাগিব। তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শক্তিশালী কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া শক্তিশালী মানে NDA শক্তিশালী, আৰু NDAৰ প্ৰাৰ্থী হৈছে জীৱেশ ৰায় ডাঙৰীয়া। গতিকে জীৱেশ ৰায় ডাঙৰীয়াক আপোনালোকে যিমানে মৰম কৰিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া সিমান শক্তিশালী হ'ব আৰু আপোনালোকৰ কাৰণে কাম কৰিবৰ কাৰণে সক্ষম হ'ব। অহা 9 তাৰিখে আপোনালোকে সকলোৱে হাতীৰ ছবিত ভোট দিব।
হাতীত ভোট দিয়া মানে পদুমত ভোট দিয়া। পদুম, হাতী আৰু নাঙল এইবাৰ আমি একেলগে মিত্ৰ দল হিচাপে নিৰ্বাচন কৰিছো। গতিকে সকলো আগতে আমি বহুতে পদুমত ভোট দিওঁ আৰু হিমেশ ৰায় ডাঙৰীয়াও আমাৰ লগত পদুমৰ দলতে বহুদিন কামো কৰিছিল। গতিকে চিন্তা কৰিব লগা নাই, আমি সকলোৱে মিলি পদুম আৰু হাতী আৰু নাঙল আমি সকলোৱে মিলি এইবাৰ অসমত এখন বিকাশৰ কাৰণে চৰকাৰ বনাম, যাতে অসমৰ চাৰিওদিশৰ উন্নতি হয়। আজি আপোনালোকে চিন্তা কৰক, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এনেকুৱা ধৰণৰ বিকাশ হৈছে যোৱা ৫টা বছৰত। আজি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াও ক'বলৈ বাধ্য হৈছে যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দ্ৰুততম বিকশিত ৰাজ্যখন হ'ল অসম। এই কথা আজি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ক'বলৈ বাধ্য হৈছে। বহু ডাঙৰ ডাঙৰ ৰাজ্য আছে, আপোনালোকে জানে মহাৰাষ্ট্ৰ ডাঙৰ ৰাজ্য, গুজৰাট আছে, কৰ্ণাটক আছে, তামিলনাডু আছে। এই সকলোকে পিছ পেলাই আজি অসমে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰত দ্ৰুততম ৰাজ্য, দ্ৰুততম বিকশিত ৰাজ্য হিচাপে স্বীকৃতি পাব।